নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত আলোচনা কৰিম আগন্তুক অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামবিলাকত সুবিধাকৈ আসাম জিঅ'গ্ৰাফিৰ অসমৰ ভূগোলৰ মোষ্ট ইম্পৰ্টেণ্ট 80টা MCQ আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। অ'কে, আৰু এই চিৰিজটো আমি স্পেচিয়েলি আসাম জিঅ'গ্ৰাফিৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ডিছকাছ কৰি আছোঁ। অ'কে, যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তলৰ ডিছক্ৰিপশ্যন বক্সত আসাম জিঅ'গ্ৰাফিৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'বোৰ চাই ল'ব। অ'কে, আৰু আপোনালোকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টি যোনে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক ভিডিঅ'বোৰ চাই ক'ব। অ'কে, আহক আমি ডিছকাছ কৰোঁ আসাম জিঅ'গ্ৰাফিৰ মোষ্ট ইম্পৰ্টেণ্ট ডিছকাছ কৰাৰ আগতে আমি আসাম মেপ। অ'কে, আসাম মেপ বা ইণ্ডিয়া মেপটো আপোনালোকে চাই ল'ব, কাৰণ জিঅ'গ্ৰাফিৰ বিষয়ে যেতিয়া আপোনালোকে পঢ়িব তাৰ আগতে আপোনালোকে মেপটো চোৱাটো অতিকৈ জৰুৰী। অ'কে, আপোনালোকে যেতিয়া মেপটো চাব মেপটো চোৱাৰ লগে লগে আপোনালোকে জিঅ'গ্ৰাফিৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে ইয়াৰ পৰা আপোনালোকে ক্ৰিয়েট কৰি আপোনালোকে জানি ল'ব পাৰিব। অ'কে, আপোনালোকে যেতিয়া মেপটো চাব আসাম মেপটো, অ'কে, আসাম মেপটো যদি আপোনালোকে চাই আপোনালোকে ভালকৈ ধৰিব পাৰিব আমাৰ যোনটো আসামে কি হয় ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী। অ'কে, ইণ্টাৰনেশ্যনেল লগত দুখন বাউণ্ডাৰী শ্বেয়াৰ কৰে, এখন হৈছে আমাৰ ভূটান আৰু এখন হৈছে আমাৰ বাংলাদেশ। অ'কে, ভূটান আৰু বাংলাদেশৰ লগত অসমে কি হয় ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে। অ'কে, আৰু বাকী যদি আমি নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ ভিতৰত চাওঁ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত কি হয় অসমে কেৱল ছিকিমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে। অ'কে, বাকী যিমানখিনি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে এই নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ লগত আমাৰ যিটো অৰুণাচল প্ৰদেশ, অ'কে, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অ'কে, মেঘালয়া, ত্ৰিপুৰা, এই কি হয় আমাৰ যোন নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ লগত অসমে কি হয় বাউণ্ডাৰী শ্বেয়াৰ কৰে। অ'কে, আৰু এইখন হৈছে আমাৰ ছিকিমৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ নকৰে। অ'কে, আপোনালোকে মেপটো চাই ল'ব, আপোনালোকে জিঅ'গ্ৰাফি পঢ়াৰ আগত মেপটো ভালকৈ চাব, মেপটো চালে আপোনালোকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে জানি ল'ব পাৰিব। অ'কে, আহক আমি কুৱেশ্যনখিনি আজি ডিছকাছ কৰোঁ। অ'কে, আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হোৱাট পাৰ্চেণ্টেজ অফ টোটেল এৰিয়া অফ আছাম ইজ আণ্ডাৰ ফৰেষ্ট। অ'কে, অসমৰ যোনটো মাটিকালিৰ ভিতৰত কিমান পাৰ্চেণ্টেজ ফৰেষ্টে আগুৰি আছে অপশ্যনবিলাক চাই ল'ব 21%, 34%, 42% এণ্ড 27%। অ'কে, গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 34%। মনত ৰাখিব অসমে কি হয় অসমে টোটেল এৰিয়াৰ পাৰ্চেণ্টেজ ৱাইজত 34% ফৰেষ্ট এৰিয়া ৰিজাৰ্ভ হৈ আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2, ইন হুইচ ইয়েৰ আছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। অ'কে, কোন চনত অ'কে কোন বছৰত কি হৈছিলে আমাৰ যিটো অসমীয়া লেংগুৱেজক অফিচিয়েল লেংগুৱেজ হিচাপে এডপ্টেড কৰা হৈছিলে অপশ্যনবিলাক চাই ল'ব 1985, 1971 এণ্ড 1947। অ'কে, অপশ্যনবিলাক চাই ল'ব, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 1960। মনত ৰাখিব যোনটো আমাৰ অসমীয়া লেংগুৱেজক অফিচিয়েল লেংগুৱেজ হিচাপে 1960 চনত অফিচিয়েলি এডপ্টেড কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3, ইন হুইচ ইয়েৰ টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ৱাজ এষ্টাব্লিছ। অ'কে, টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে অপশ্যনবিলাক চাই ল'ব 1903, 1911, 1924 এণ্ড 1941। অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি 1911। মনত ৰাখিব 1911 চনত আমাৰ যোনটো টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যন এষ্টাব্লিছ কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, ইন ইণ্ডিয়া দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ অলম'ষ্ট ডেছ কিলোমিটাৰ লং। অ'কে, আমাৰ কি হয় আমাৰ যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ইণ্ডিয়াত কিমান কিলোমিটাৰ লং হয় অপশ্যনবিলাক চাই ল'ব 900, 1000 কিলোমিটাৰ, 1500 কিলোমিটাৰ এণ্ড 2100 কিলোমিটাৰ। অ'কে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ 900 কিলোমিটাৰ। মনত ৰাখিব আমাৰ যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰখনে ইণ্ডিয়াত কিমান কিলোমিটাৰ লং হৈ আছে 900 কিলোমিটাৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ দ্য শ্বৰ্টেজ বাউণ্ডাৰী উইথ আছাম। অ'কে, আমাৰ কি হয় তলত উল্লেখ কৰা কোনখন ষ্টেট অ'কে আমাৰ কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত শ্বৰ্টেজ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে অসমে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা এণ্ড মণিপুৰ। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ত্ৰিপুৰা। মনত ৰাখিব আমাৰ অসমে কি হয় শ্বৰ্টেজ বাউণ্ডাৰী নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ ভিতৰত ত্ৰিপুৰাৰ লগত শ্বৰ্টেজ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছোঁ। আমি ইয়াৰ বিষয়ে অকণমান ডিছকাছ কৰিম। অ'কে, আমাৰ যোনটো আমি যদি চাওঁ নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ লগত আমাৰ যিটো অসমে কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে ইয়াত আপোনালোকে চাই ল'ব আমাৰ যিটো আছাম নাগালেণ্ড। অ'কে, অসমে নাগালেণ্ডৰ লগত 512.1 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে আৰু অসমে অৰুণাচল প্ৰদেশৰ লগত 804.1 কিলোমিটাৰ শ্বেয়াৰ কৰি আছে আৰু আছাম এণ্ড মণিপুৰ 204.1 কিলোমিটাৰ আৰু আছাম এণ্ড মিজোৰাম যোনটো আমাৰ বাউণ্ডাৰী 164.6 কিলোমিটাৰ আৰু আছাম ত্ৰিপুৰা 46.3 কিলোমিটাৰ। আছাম এণ্ড মেঘালয় কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে 884.9 কিলোমিটাৰ এণ্ড আছাম এণ্ড ৱেষ্ট বেংগল। অ'কে, ৱেষ্ট বেংগলৰ লগত অসমে 127 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। অ'কে, ইয়াৰ শ্বৰ্টেজ বাউণ্ডাৰী কি হ'ব শ্বৰ্টেজ বাউণ্ডাৰী হ'ব আমাৰ ত্ৰিপুৰা। অ'কে, আমাৰ কি হয় অসমে নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ ভিতৰত ত্ৰিপুৰাৰ লগত শ্বৰ্টেজ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 6,
দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ইক'জন অ'কে আমাৰ যিটো কাজিৰঙা নেশ্যনেল পাৰ্কখন তলত উল্লেখ কৰা কোনটো ইক'জনৰ লগত কি হয় লোকেটেড হৈছে অপশ্যনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইণ্ডো মালায়ালা ইক'জন অ'কে আমাৰ কি হয় কাজিৰঙা নেশ্যনেল পাৰ্কখন ইণ্ডো মালায়ালা ইক'জনৰ লগত লোকেটেড হৈছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম অ'কে আমাৰ যিটো বৰদৈচিলা তলত উল্লেখ কৰা কোনটোৰ লগত এছ'চিয়েটেড অ'কে অপশ্যনবিলাক চাই ল'ব মনচুন ছিজন ফ্ৰী মনচুন ছিজন ৰিট্ৰিটিং মনচুন ছিজন এণ্ড উইণ্টাৰ ছিজন অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি প্ৰি মনচুন ছিজন অ'কে আমাৰ যিটো বৰদৈচিলা অসমত কি হয় প্ৰি মনচুন ছিজনত এছ'চিয়েটেড অ'কে নেক্সট কুৱেশ্যন নম্বৰ 8 জাতিংগা ফেমাছ ফৰ মাছ ছুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ড ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অ'কে আমাৰ যিটো জাতিংগাৰ আমাৰ চৰাইবিলাক কি হয় ছুইচাইড হয় এই জাতিংগা তলত উল্লেখ কৰা কোনখন ডিষ্ট্ৰিক্টত লোকেটেড হৈছে গোলাঘাট কাৰ্বি আংলং কাছাৰ এণ্ড ডিমা হাছাও অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ডিমা হাছাও মনত ৰাখিব আমাৰ যিটো জাতিংগা যিটো আমাৰ মাছ ছুইচাইড ফেমাছ হয় এই জাতিংগা কিহত ক'ত কোনটো ডিষ্ট্ৰিক্টত লোকেটেড আছে এইটো হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি ডিমা হাছাও অ'কে নেক্সট কুৱেশ্যন নম্বৰ 9 ইন হুইচ ইয়েৰ দ্য টি অকশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছ অ'কে আমাৰ যিটো গুৱাহাটী টি অকশ্যন চেণ্টাৰটো কিমান চনত এষ্টাব্লিছ হৈছিলে অপশ্যনবিলাক চাই ল'ব 1970 1971 1972 এণ্ড 1973 অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ 1970 মনত ৰাখিব গুৱাহাটী টি অকশ্যন চেণ্টাৰ 1970 চনত এষ্টাব্লিছ কৰিছিল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 10 আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম অ'কে আমাৰ যিটো আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ডিষ্ট্ৰিক্টত লোকেটেড হৈছে অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কামৰূপ মেট্ৰ' অ'কে আমাৰ যিটো কামৰূপ মেট্ৰত আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড হৈছে অ'কে নেক্সট কুৱেশ্যন আমি ইয়াৰ বিষয়ে অকণমান ডিছকাছ কৰিম আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে আমচাং ৱাজ ডিক্লেয়াৰ্ড অ'কে মনত ৰাখিব আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী কেতিয়া ডিক্লেয়াৰ কৰিছিলোঁ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 19 জুন 2004 মনত ৰাখিব আমচাঙক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 19 জুন 2004 চনত আমাৰ যিটো অসম গভৰ্ণমেণ্টে ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিছিলে অ'কে মনত ৰাখিব আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড হয় গুৱাহাটী চিটি ইন দ্য ষ্টেট অফ আছাম অ'কে মনত ৰাখিব আমাৰ যিটো গুৱাহাটী মেট্ৰত লোকেটেড হৈছে আৰু এৰিয়া কিমান কভাৰ কৰি আছে এৰিয়া হৈছে আমাৰ 78.64 স্কুৱেৰ কিলোমিটাৰ অ'কে মনত ৰাখিব আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী এৰিয়া কভাৰ 78.64 স্কুৱেৰ কিলোমিটাৰ অ'কে বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনৰ লগতে মই যিমানবোৰ ইম্পৰ্টেণ্ট টপিক আছে ইম্পৰ্টেণ্ট টপিকসমূহ মই ইয়াত ডিছকাছ কৰি গৈছোঁ আপোনালোকে লিখি ল'ব পাৰে নহ'লে আপোনালোকে স্ক্ৰীনশ্বট কৰি আপোনালোকে ৰাখি ল'ব পাৰে অ'কে মষ্ট ইম্পৰ্টেণ্ট হয় কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিব পাৰে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 11 হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইষ্ট নম্বৰ অফ টি গাৰ্ডেন অ'কে অসমৰ কোনখন ডিষ্ট্ৰিক্ট অ'কে মনত ৰাখিব কোনখন ডিষ্ট্ৰিক্টত হাইষ্ট টি গাৰ্ডেন অ'কে টি গাৰ্ডেন চব সৰ্বাধিক বেছি হয় কোনখন হয় শোণিতপুৰ শিৱসাগৰ দৰং এণ্ড ডিব্ৰুগড় অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ডিব্ৰুগড় অ'কে মনত ৰাখিব আমাৰ যিটো অসমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সৰ্বাধিক টি গাৰ্ডেন অ'কে আমাৰ কি হয় টি গাৰ্ডেন পোৱা যায় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 12 দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল অ'কে আমাৰ যিটো অসমে সাগৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত আছে অপশ্যনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 79.5 মিটাৰ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 13 ইজ দ্য অল্ডেষ্ট ৰিফাইনাৰী অফ ইণ্ডিয়া অ'কে আমাৰ যিটো তলত উল্লেখ কৰা বা অসমৰ কোনখন কি হয় অল্ডেষ্ট ৰিফাইনাৰী হয় ইণ্ডিয়াৰ অপশ্যনবিলাক চাই ল'ব ডিগবৈ ৰিফাইনাৰী বাৰুণী ৰিফাইনাৰী নুনমাটি ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ডিগবৈ ৰিফাইনাৰী মনত ৰাখিব আমাৰ যিটো ডিগবৈ অইল ৰিফাইনাৰী এইখনেই হৈছে অল্ডেষ্ট ৰিফাইনাৰী অফ ইণ্ডিয়া অ'কে আমি ইয়াৰ বিষয়ে অকণমান ডিছকাছ কৰিম অ'কে ক্ৰুড অইল মনত ৰাখিব আমাৰ যিটো ডিগবৈ ৰিফাইনাৰী তাৰ ক্ৰুড অইল মনত ৰাখিব ক্ৰুড অইল ডিস্কভাৰ কৰা হৈছিলে 19th century মনত ৰাখিব 19th century এণ্ড চেঞ্চুৰী ফাৰ্ষ্ট অইল ৱাজ ডাগ ইন 1866 দ্য ডিগবৈ অইল ৰিফাইনাৰী ইজ ছেট আপ অ'কে মনত ৰাখিব ডিগবৈ অইল ৰিফাইনাৰী কেতিয়া ছেট আপ হৈছিলে 1901 মনত ৰাখিব কেতিয়া সোধে প্ৰায় কম্পিটিটিভ এক্সামত আহি থাকে যে ডিগবৈ ৰিফাইনাৰী কেতিয়া ছেট আপ কৰা হৈছিলে এইটো হ'ব 1901 আৰু ডিগবৈক আমি অইল চিটি হিচাপেও জনা যায় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লৱেষ্ট লিটাৰেচি ৰেট অ'কে তলত উল্লেখ কৰা বা অসমৰ কোনখন ডিষ্ট্ৰিক্ট হয় আমাৰ যোনটো লৱেষ্ট লিটাৰেচি ৰেট অপশ্যনবিলাক চাই ল'ব ডিমা হাছাও ধুবুৰী কাৰ্বি আংলং এণ্ড হাইলাকান্দি অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ধুবুৰী মনত ৰাখিব ধুবুৰী ডিষ্ট্ৰিক্টখনে হৈছে লৱেষ্ট লিটাৰেচি ৰেট অ'কে নেক্সট কুৱেশ্যন নম্বৰ আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিম অ'কে আমাৰ যিটো লিটাৰেচি ৰেট আমাৰ যিটো লৱেষ্ট লিটাৰেচি ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত
লোৱেষ্ট লিটাৰেচি হৈছে আমাৰ ধুবুৰী, মনত ৰাখিব 58.34%, আৰু হাইষ্ট লিটাৰেচি ডিষ্ট্ৰিক্ট হৈছে কামৰূপ মেট্ৰপলিটান 88.71%। অ'কে, এজ পাৰ যদি আমি 2021 চনৰ আমাৰ যদি চেঞ্চাছ মতে যদি আমি চাওঁ কি হয়, আছাম ফৰ দ্য আৰ্বান ৰিজন ৱাজ 84.78% লিটাৰেচি ৰেট। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 15, ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ টি ৱাজ ডিছকভাৰ্ড ইন আছাম। অ'কে, আমাৰ যোনটো অসমত কিমান চনত টি ডিছকভাৰ কৰা হৈছিলে, অপশ্যনবিলাক চাই ল'ব, 1823, 1824, 1825 এণ্ড 1826। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ 1823, মনত ৰাখিব 1823 চনত অসমত কি হয়, প্ৰথম টি ডিছকভাৰ কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 16, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম হেজ দ্য হাইষ্ট পপুলেশ্যন। অ'কে, আমাৰ যোনটো অসমত কোনখন ডিষ্ট্ৰিক্টত হাইষ্ট পপুলেশ্যন আছে জনসংখ্যা, অপশ্যনবিলাক চাই ল'ব, ধুবুৰী, কামৰূপ, নগাঁও এণ্ড বৰপেটা। অ'কে, কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, নগাঁও ডিষ্ট্ৰিক্ট, মনত ৰাখিব অসমৰ নগাঁও ডিষ্ট্ৰিক্টত সৰ্বাধিক জনসংখ্যা আছে। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, নগাঁও। অ'কে, আমি পপুলেশ্যনৰ সময় আমি ডিছকাছ কৰিম। অ'কে, মষ্ট পপুলাছ ডিষ্ট্ৰিক্ট, মনত ৰাখিব আমাৰ যোনটো অসমৰ পপুলেশ্যন হাইষ্ট থকা ডিষ্ট্ৰিক্টখন হৈছে আমাৰ নগাঁও, আৰু নগাঁৱৰ পপুলেশ্যন কিমান হয়, 2.82 মিলিয়ন। অ'কে, মনত ৰাখিব 2.82 মিলিয়ন আমাৰ কিয় নগাঁৱতে আছে। আৰু নেক্সট আমাৰ যোনটো লৱেষ্ট পপুলেশ্যন, মনত ৰাখিব অসমৰ ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত লৱেষ্ট পপুলেশ্যন ডিষ্ট্ৰিক্ট হৈছে আমাৰ ডিমা হাছাও। অ'কে, মনত ৰাখিব। আৰু এজ পাৰ দ্য যদি আমি চাওঁ 2020 আৰু 21 চনৰ আমাৰ যিটো চেঞ্চাছ আধাৰ ষ্টেটিষ্টিক আমাৰ যিটো চেঞ্চাছ হৈছিলে, এই বিষয়ে যদি আমি চাওঁ তেতিয়া কি হয়, আমাৰ যোনটো 2020-21 চনত অসমৰ পপুলেশ্যন হয় 34.59 মিলিয়ন। মনত ৰাখিব, কেতিয়াবা কুৱেশ্যনত আহিব, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। 2020-21 চনৰ আধাৰ ষ্টেটিষ্টিকৰ অনুসৰি আমাৰ কিন্তু পপুলেশ্যন হয় 34.59 মিলিয়নছ। অ'কে, আৰু যদি আমি 2011 চনত পপুলেশ্যন চেঞ্চাছৰ অনুসৰি আমি চাওঁ তেতিয়া আছিলে আমাৰ অসমৰ জনসংখ্যা 3.12 কৰোৰ। অ'কে, মনত ৰাখিব 3.12 কৰোৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং এৰিয়া ইন আছাম ইজ ন'ন ফৰ ফিৰেল হৰ্চেছ। অ'কে, তলত উল্লেখ কৰা বা অসমৰ কোনখন নেশ্যনেল পাৰ্ক, অ'কে, অসমৰ কোনখন নেশ্যনেল পাৰ্কত কি হয়, আমাৰ যিটো ফিৰেল হৰ্চেছ। অ'কে, ফিৰেল হৰ্চেছ সৰ্বাধিক পোৱা যায়, নামেৰি নেশ্যনেল পাৰ্ক, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এণ্ড নান অফ দ্য এবভ। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। অ'কে, মনত ৰাখিব ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখনত কি হয়, আমাৰ যিটো ফিৰেল হৰ্চৰ বাবে বিখ্যাত। অ'কে, আৰু ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ক'ত লোকেটেড হৈছে বা কোনখন ডিষ্ট্ৰিক্টত লোকেটেড হয়, তেতিয়া হয় আমাৰ ডিব্ৰুগড়। মনত ৰাখিব ডিব্ৰুগড়ত ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক লোকেটেড হৈছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 18, এজ পাৰ দ্য ডাটা অফ 2011 পপুলেশ্যন চেঞ্চাছ দ্য লিটাৰেচি ৰেট ইন আছাম ইজ এপ্ৰক্সিমেটলি। অ'কে, আমাৰ যিটো 2011 চনৰ লোকপিয়ল অনুসৰি আমাৰ যিটো অসমৰ লিটাৰেচি ৰেট এপ্ৰক্সিমেটলি কিমান পাৰ্চেণ্ট আছিলে, অপশ্যনবিলাক চাই ল'ব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 72%। অ'কে, মনত ৰাখিব 72% 2011 চনৰ লোকপিয়ল অনুসৰি আমাৰ যিটো অসমৰ লিটাৰেচি ৰেটৰ এপ্ৰক্সিমেটলি আমাৰ যিটো পাৰ্চেণ্টেজ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 19, when did ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট অফ আছাম ৱাজ এষ্টাব্লিছ। অ'কে, আমাৰ যিটো অসমৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে, গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1948। অ'কে, মনত ৰাখিব 1948 চনত অসমৰ যিটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট এষ্টাব্লিছ কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 20, আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ। অ'কে, কি হয়, তলত কেইটামান কাণ্ট্ৰিৰ নাম দিয়া আছে, এই কাণ্ট্ৰিসমূহৰ ভিতৰত অসমৰ লগত কিমানখনকে কোনকেইখন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, কোনকেইটা কাণ্ট্ৰি হয়, অপশ্যনলৈ চাই ল'ব। অপশ্যনে দিয়া আছে ম্যানমাৰ, ভূটান এণ্ড বাংলাদেশ। গতিকে আমি যদি চাওঁ আমাৰ কি হয়, বাংলাদেশ আমাৰ লগত শ্বেয়াৰ কৰি আছে, ভূটানো শ্বেয়াৰ কৰিছে, কিন্তু কি হয় আমাৰ কি হয়, ম্যানমাৰ আমাৰ যোনটো অসমৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে। গতিকে অপশ্যন এটো আমাৰ ইনকাৰেক্ট হ'ব। অপশ্যন বিটো যদি চাওঁ আমি ভূটান এণ্ড বাংলাদেশ। অ'কে, ভূটান আৰু বাংলাদেশ কি হয়, আমাৰ অসমৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। অ'কে, গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ভূটান এণ্ড বাংলাদেশ। অ'কে, আপোনালোকে মেপটো চাই ল'ব, মেপটো চালে আপোনালোকে ভালকৈ ইয়াৰ বিষয়ে আপোনালোকে জানিব পাৰিব। অ'কে, নেক্সট কুৱেশ্যন আমি ইয়াৰ বিষয়ে যদি আমি চাওঁ আমাৰ কি হয়, লেংথ অফ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী। অ'কে, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আমাৰ ভূটান এণ্ড বাংলাদেশৰ লগত শ্বেয়াৰ কৰি আছে। বাংলাদেশৰ লগত চাব আপোনালোকে 267.5 কিলোমিটাৰ। অ'কে, বাংলাদেশৰ লগত অসমে কি হয় 267.5 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে, আৰু ভূটানৰ লগত 265.8 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। অ'কে, আৰু টোটেল যদি আমি চাওঁ অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী 533.3 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 21, হু ইজ ফেমাছলি ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া। অ'কে, আমাৰ যিটো ফৰেষ্ট মেন হিচাপে কাক জনা যায়, গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, যাদৱ পায়েং। অ'কে, যাদৱ পায়েং হৈছে আমাৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 22, হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়া
in Assam is known for golden langur. Okay, option বিলাক চাই ল'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী. Okay, next question number 23, when did BTAD was established? Okay, আমাৰ যেটো BTAD কিমান চনত এষ্টাব্লিছ কৰা হৈছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি 10 February 2003. Okay, মনত ৰাখিব 10 February 2003 চনত আমাৰ যেটো BTAD okay বড়োলেণ্ড টেৰিটৰি এষ্টাব্লিছ কৰিছিল. Okay, next question number 24, the total number of seats in the legislative council of Assam. Okay, অসমৰ যেটো legislative council তাৰ total number কিমান সিট আছে? অপশ্যনবিলাক চাই ল'ব 13, 33, 80 and 126. Okay, গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 126. Okay, আমাৰ কি হয় 126খন আসন আমাৰ যেটো legislative council অসমত সিট আছে. Okay, next question number 25, Assam is not a traditional growing area of which of the following crops? Okay, ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ তম্বাকু. Okay, আমাৰ কি তম্বাকু কি অসমত ৰেষ্ট্ৰিক্টেড হয়? Okay, কি হয় ট্ৰেডিশনেল গ্ৰোইং নহয়. Okay, next question number 26, which of the following is the largest coal field in Assam? Okay, তলত উল্লেখ কৰা বা অসমৰ কোনখন হয় লাৰ্জেষ্ট কোইল ফিল্ড? অপশ্যনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি মাকুম. Okay, মাকুমে হৈছে আমাৰ কি হয় ওল্ডেষ্ট কোইল ফিল্ড ইন আসাম. Okay, next question number 27, how much land of Assam has been occupied by forest? Okay, অসমৰ মাটিকালিসমূহৰ ভিতৰত কিমান % অসমৰ কি হয় ফৰেষ্টে ৰিজাৰ্ভ কৰি আছে? অপশ্যনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 34.21%. Okay, মনত ৰাখিব 34.21% অসমৰ কি হয় ফৰেষ্টে অকুপাইড কৰি আছে. Okay, next question number 28, which of is the largest wetland in Assam? Okay, largest wetland অসমৰ কোনখন হয়? সোণবিল লেক, কামিৰী বিল লেক, চান্দুবি লেক এণ্ড দীপৰ বিল. Okay, কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি সোণবিল লেক. Okay, মনত ৰাখিব সোণবিল লেক. Okay, next question number 29, in which year Kaziranga National Park become a tiger reserve? Okay, আমাৰ যেটো কাজিৰঙা নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ কিমান চনত এষ্টাব্লিছ কৰিছিলে বা কিমান চনৰ পৰা টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছিলে? অপশ্যনবিলাক চাই ল'ব 2006, 2007, 2008 and 2009. Okay, কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ 2006. মনত ৰাখিব 2006 চনৰ পৰা কাজিৰঙা নেশ্যনেল পাৰ্কক টাইগাৰ ৰিজাৰ্ভ হিচাপে ৰিজাৰ্ভ কৰিছিল. Okay, আমি ইয়াৰ বিষয়ে অকণমান ডিছকাছ কৰিম. Okay, কাজিৰঙা নেশ্যনেল পাৰ্ক মনত ৰাখিব কাজিৰঙা নেশ্যনেল পাৰ্কক 1974 okay কাজিৰঙা নেশ্যনেল পাৰ্কক 1974 চনত কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিছিলে আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এষ্টাব্লিছ কৰা হৈছিলে 1905 এজ এ ৰিজাৰ্ভ ফৰেষ্ট. Okay, প্ৰথম 1905 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰিছিলে এজ এ ডিক্লেয়াৰ্ড 2006 চনত কি হয় টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছিল. Okay, আৰু ফাইনেল আমাৰ কি হয় আমাৰ যেটো ইউনেস্কো আমাৰ যেটো ৱৰ্ল্ড হেৰিটেজ সাইট ইউনেস্কোত 1985. Okay, next question number 30, in which of the following year coal was discovered in Assam? Okay, অসমত coal কিমান চনত ডিস্কভাৰ কৰিছিলে? অপশ্যনবিলাক চাই ল'ব 1825, 1867, 1889 and 1901. Okay, গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ 1825. মনত ৰাখিব 1825 চনত কি হয় অসমত প্ৰথম coal ডিস্কভাৰ কৰিছিল. Okay, next question number 31, what is the highest peak of Karbi Hill? Okay, আমাৰ যেটো কাৰ্বি হিলৰ হাইষ্ট পিক কি হয়? সিংহাসন, লাইকি পিক, ধানভুকো পিক এণ্ড মহাদেৱ. Okay, গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ সিংহাসন. মনত ৰাখিব আমি সকলোৱে জানো সিংহাসনখনে হৈছে হাইষ্ট পিক অফ কাৰ্বি হিল. Okay, next question number 32, Assam's newest district Majuli is carved out of which of the district? আমাৰ যেটো মাজুলী ডিস্ট্ৰিক্ট নতুনকৈ মাজুলী ডিস্ট্ৰিক্ট এই মাজুলী ডিস্ট্ৰিক্টখন কোনটো ডিস্ট্ৰিক্টৰ পৰা সেপাৰেট কৰা হৈছিলে? অপশ্যনবিলাক চাই ল'ব ডিব্ৰুগড়, তেজপুৰ, যোৰহাট. Okay, আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি যোৰহাট. Okay, আমাৰ যেটো যোৰহাট ডিস্ট্ৰিক্টৰ পৰা মাজুলীক সেপাৰেট কৰা হৈছিল. Okay, next question number 33, which of the following is not among the major bird found in Assam? Okay, তোলে উল্লেখ কৰা কোনটো আমাৰ যেটো বাৰ্ড? Okay, ইয়াত বাৰ্ডৰ নাম দিয়া আছে আমাৰ যেটো চৰাইৰ নাম দিয়া আছে এই চৰাইসমূহ অসমৰ কোনবিধ চৰাই পোৱা নাযায়? অপশ্যনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি হোৱাইট পিপুল. Okay, আমাৰ যেটো বগা আমাৰ যোনটো ময়ূৰ চৰাই কি হয় অসমত পোৱা নাযায়. Okay, গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি. নেক্সট question number 34, Assam has a common boundary with how many Indian state? Okay, আমাৰ যদি অসমে ইণ্ডিয়াৰ কিমান কেইখন ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে? অপশ্যনবিলাক চাই ল'ব গতিকে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি 7 ষ্টেট. Okay, মনত ৰাখিব অসমে 7খন কি হয়
সাতখন ইণ্ডিয়ান ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে অ'কে আমি ইয়াৰ বিষয়ে অকণমান ডিছকাছ কৰিম অ'কে মনত ৰাখিব লেংথ অফ দ্য ইণ্টাৰ ষ্টেট বাউণ্ডাৰী মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে এইটো নোটছ কৰি ল'ব যে অসমে নাগালেণ্ডৰ লগত 512.1 কিলোমিটাৰ কি হয় বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু অসমে অৰুণাচল প্ৰদেশৰ লগত 804 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমে মণিপুৰৰ লগত 204.1 কিলোমিটাৰ মিজোৰামৰ লগত 164.6 কিলোমিটাৰ ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ আসামে মেঘালয়ৰ লগত 884.9 কিলোমিটাৰ আৰু ৱেষ্ট বেংগলৰ লগত 127 কিলোমিটাৰ অ'কে ইয়াতে আমি গম পাই যাওঁ কি হয় লোৱেষ্ট বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰে ত্ৰিপুৰাৰ লগত শ্বেয়াৰ কৰে অ'কে আৰু হাইয়েষ্ট বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰে মেঘালয়ৰ লগত অ'কে নেক্সট কুৱেশ্যন নম্বৰ 35 হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম অ'কে আমাৰ কোনখন অসমৰ কোনখন টাউনক মানচেষ্টাৰ অফ আছাম বুলি জনা যায় ডিগবৈ নগাঁও যোৰহাট এণ্ড শুৱালকুছি অ'কে আমি সকলোৱে জানো কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি শুৱালকুছি অ'কে আমাৰ যিটো শুৱালকুছিক মানচেষ্টাৰ অফ আছাম হিচাপে জনা যায় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 36 দ্য গাই এ ট্ৰিবিউটাৰী টু দ্য ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন অ'কে অপশ্যনলৈ চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি দিহাং এণ্ড সুবনচিৰি অ'কে নেক্সট কুৱেশ্যন নম্বৰ 37 হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰেং হোল্ড ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফেলো অ'কে আমাৰ অসমৰ কোনখন নেশ্যনেল পাৰ্কত আমাৰ যিটো ৱাইল্ড ৱাটাৰ বাফেলো ষ্ট্ৰং আমি পোৱা যায় কোনখন হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি কাজিৰঙা নেশ্যনেল পাৰ্ক অ'কে কাজিৰঙা নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন নম্বৰ 38 when did কাজিৰঙা ইনস্ক্ৰাইব এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অ'কে আমাৰ যিটো কাজিৰঙা নেশ্যনেল পাৰ্কক আমাৰ যিটো ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কো কিমান চনত ডিক্লেয়াৰ কৰা হৈছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 1985 অ'কে 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কাজিৰঙা নেশ্যনেল পাৰ্কক ডিক্লেয়াৰ কৰা হৈছিল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 39 দ্য এপ্ৰক্সিমেট শ্বেয়াৰ অফ আছাম ইন ইণ্ডিয়া এনুৱেল প্ৰডাকশ্যন অফ টি ইজ অ'কে অসমে এপ্ৰক্সিমেটলি ইণ্ডিয়াৰ কিমান পাৰ্চেণ্ট টি প্ৰডাকশ্যন কৰে অপশ্যনবিলাক চাই ল'ব গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 55% অ'কে ইণ্ডিয়াৰ ভিতৰত অসমে কি হয় 55% টি প্ৰডাকশ্যন কৰে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 40 মানাস নেশ্যনেল পাৰ্ক ফেইলছ ইন অ'কে আমাৰ যিটো মানাস নেশ্যনেল পাৰ্ক কোনকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত অন্তৰ্গত হয় অপশ্যনবিলাক চাই ল'ব গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট মনত ৰাখিব মানাস নেশ্যনেল পাৰ্কে চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টৰ ভিতৰত অন্তৰ্গত হয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 41 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল অ'কে তলত উল্লেখ কৰা কোনখন ৰিভাৰ আমাৰ যিটো অৰিজিনেলি কি হয় অৰুণাচল প্ৰদেশৰ পৰা অৰিজিনেট নহয় কোনখন হয় গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি কলং ৰিভাৰ মনত ৰাখিব কলং ৰিভাৰ কি হয় অৰুণাচলৰ পৰা অৰিজিনেট নহয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 42 হুইচ ওৱান ইজ দ্য হাইষ্ট পিক ইন আছাম অ'কে অসমৰ হাইষ্ট পিক কোনখন হয় কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি আমাৰ যিটো লাইকি পিক মনত ৰাখিব লাইকি পিকখন হৈছে অসমৰ হাইষ্ট পিক অ'কে নেক্সট কুৱেশ্যন নম্বৰ 43 হুইচ ফৰেষ্ট ইজ ছিংগলি হেণ্ডেড প্লান্টেড বাই যাদৱ পায়েং অ'কে তলত উল্লেখ কৰা কোনখন ফৰেষ্ট কি হয় আমাৰ যিটো যাদৱ পায়েং ফৰেষ্ট মেন অফ ইণ্ডিয়া আমাৰ যিটো যাদৱ পায়েঙে প্লান্টেড হয় কোনখন হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি মলাই ফৰেষ্ট অ'কে মলাই ফৰেষ্টখন হৈছে আমাৰ যিটো যাদৱ পায়েঙৰ দ্বাৰা কি হয় হেণ্ডেডলি প্লান্টেড আমাৰ যিটো ফৰেষ্ট ৰিজাৰ্ভ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 44 ইন হুইচ ইয়াৰ ক্ৰুড অইল ৱাজ ড্ৰিল ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম অ'কে আমাৰ যিটো অসমত ক্ৰুড অইল ফাৰ্ষ্ট টাইম কিমান চনত ড্ৰিল কৰা হৈছিলে অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ 1889 মনত ৰাখিব 1889 চনত ফাৰ্ষ্ট অসমত অইল ড্ৰিল কৰা হৈছিল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 45 ঐকটাচাৰ এ ৱাইল্ড চিল্কৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম অ'কে ঐকটাচাৰ আমাৰ যোনটো মুগাৰ আমাৰ যোনটো পলুৰ নিচিনা হয় এইটো অসমৰ কোনখন ডিষ্ট্ৰিক্টত ফাউণ্ড হয় কোনখন ডিষ্ট্ৰিক্টত পোৱা যায় গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ডিমা হাছাও অ'কে ডিমা হাছাও ডিষ্ট্ৰিক্ট নেক্সট কুৱেশ্যন নম্বৰ 46 দ্য অৰিজিন অফ বাৰাক ৰিভাৰ লেজ ইন অ'কে আমাৰ যিটো বাৰাক ৰিভাৰ অৰিজিন ক'ৰ পৰা হয় অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ বাৰাইল ৰেঞ্জ মনত ৰাখিব বাৰাইল ৰেঞ্জে হৈছে আমাৰ বাৰাক ৰিভাৰৰ অৰিজিন অ'কে নেক্সট কুৱেশ্যন নম্বৰ 47 হুইচ অফ দ্য ফলোয়িং ট্ৰি ইজ প্ৰিডমিনেণ্ট ইন দ্য ফৰেষ্ট অফ আছাম অ'কে অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি চাই অ'কে ছাল আমাৰ যিটো ছাল ট্ৰি হৈছে আমাৰ কি হয় প্ৰিডমিনেণ্ট ইন দ্য ফৰেষ্ট অফ আছাম অ'কে নেক্সট কুৱেশ্যন নম্বৰ 48 হুইচ টু প্লেচ হেভ বিন কানেক্টেড বাই ভূপেন হাজৰিকা ব্ৰিজ আমাৰ যিটো ডক্টৰ ভূপেন হাজৰিকা আমাৰ যিটো ঢলা শদিয়া ব্ৰিজ আমাৰ যিটো ডক্টৰ ভূপেন হাজৰিকা ব্ৰিজখন কোন দুটা প্লেচক কানেক্টেড কৰিছে শদিয়া বোকাঘাট শদিয়া কৃষ্ণপুৰ ঢলা এণ্ড শদিয়া এণ্ড নান অফ দ্য এবভ অ'কে
কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ধলা এণ্ড শদিয়া মনত ৰাখিবা আমাৰ যিটো ভূপেন হাজৰিকা ব্ৰিজখন ধলা শদিয়া ব্ৰিজ নামেও জনা যায় আৰু ধলা আৰু শদিয়া আমাৰ যোনখন এই দুখন প্লেচ হয় এই প্লেচক ভূপেন হাজৰিকা ব্ৰিজে কি হয় কানেক্ট কৰিছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 49 দ্য প্ৰপ'জ ত্ৰিমুখ ডাম ইজ টু বি কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ অ'কে আমাৰ যিটো ত্ৰিমুখ ডেম কোনখন ৰিভাৰৰ ওপৰত কনষ্ট্ৰাক্টেড কৰা হৈছে অপশ্যনবিলাক চাই ল'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ সুৰমা ৰিভাৰ দিবাং ৰিভাৰ এণ্ড বৰাক ৰিভাৰ অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি বৰাক ৰিভাৰ মনত ৰাখিব ত্ৰিমুখ ডেম আমাৰ কি হয় বৰাক ৰিভাৰ আমাৰ বৰাক নদীৰ ওপৰত কি হয় কনষ্ট্ৰাক্টেড কৰা হৈছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 50 দ্য ডেছ আছাম ডিষ্ট্ৰিক্ট আৰ মেজৰ ৰিজাৰ্ভ অফ অইল এণ্ড গেছ অ'কে কি হয় আমাৰ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি আপাৰ অ'কে আমাৰ যিটো আপাৰ আছাম মনত ৰাখিব দ্য আপাৰ আছাম ডিষ্ট্ৰিক্ট আৰ মেজৰ ৰিজাৰ্ভ অফ অইল এণ্ড গেছ আমাৰ যিটো আপাৰ আছাম ডিষ্ট্ৰিক্টৰ কি হয় অসমৰ আপাৰ আছামত কি হয় অইল আৰু গেছৰ ৰিজাৰ্ভ হয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 51 হুইচ শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়া ইন আছাম অ'কে অপশ্যনবিলাক চাই ল'ব 4th শিডিউল 5th শিডিউল 6th শিডিউল এণ্ড 7th শিডিউল অ'কে গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 6th শিডিউল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 52 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ অ'কে তলত উল্লেখ কৰা কোনটো ৰিভাৰ আমাৰ যিটো অৰুণাচল প্ৰদেশত কামেং ৰিভাৰ হিচাপে জনা যায় কোনখন ৰিভাৰ হয় জীয়াঢল সুবনচিৰি জাজি এণ্ড জীয়া ভৰালী অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি জীয়া ভৰালী মনত ৰাখিব জীয়া ভৰালী ৰিভাৰখনৰ অৰুণাচলত কিহৰ নামে জনা যায় কামেং ৰিভাৰ হিচাপে জনা যায় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 53 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ডাজ নট কাম আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ BTC অ'কে আমাৰ কি হয় তলত উল্লেখ কৰা কোনখন ডিষ্ট্ৰিক্ট মনত ৰাখিব কোনখন ডিষ্ট্ৰিক্ট আমাৰ যিটো BTC বড়োলেণ্ড টেৰিটৰী কি হয় জুৰিছডিকশ্যনৰ আণ্ডাৰত নপৰে বঙাইগাঁও ওদালগুৰি চিৰাং এণ্ড কোকৰাঝাৰ অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ বঙাইগাঁও ডিষ্ট্ৰিক্ট মনত ৰাখিব বঙাইগাঁও ডিষ্ট্ৰিক্টখন আমি তেওঁলোকে কি হয় BTR আমাৰ যিটো বড়োলেণ্ড টেৰিটৰী কাউন্সিলৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত নপৰে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 54 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ডাজ নট হেভ এনি ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ বাংলাদেশ অ'কে তলত উল্লেখ কৰা কোনখন ডিষ্ট্ৰিক্ট মনত ৰাখিব কোনখন ডিষ্ট্ৰিক্ট আমাৰ যিটো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী বাংলাদেশৰ লগত শ্বেয়াৰ নকৰে কোনখন ডিষ্ট্ৰিক্ট হ'ব কৰিমগঞ্জ ধুবুৰী হাইলাকান্দি এণ্ড কাছাৰ অ'কে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি হাইলাকান্দি ডিষ্ট্ৰিক্ট মনত ৰাখিব হাইলাকান্দি ডিষ্ট্ৰিক্টে কি হয় বাংলাদেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ নকৰে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 55 দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ অ'কে আমাৰ যিটো অসমত ট্ৰপিকেল ৰেইন ফৰেষ্ট কিহৰ কাৰণে হয় অপশ্যনলৈ চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি দিহিং পাটকাই ৰেইন ফৰেষ্ট অ'কে আমাৰ যিটো ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ দিহিং পাটকাই ৰেইন ফৰেষ্ট অ'কে নেক্সট কুৱেশ্যন নম্বৰ 56 দ্য মেজৰ ৰিজাৰ্ভ অফ লাইমষ্টন আৰ ইন ডেছ এণ্ড দ্য ডিষ্ট্ৰিক্ট অ'কে অপশ্যনবিলাক চাই ল'ব গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ডিমা হাছাও এণ্ড কাৰ্বি আংলং অ'কে দ্য মেজৰ ৰিজাৰ্ভ অফ লাইমষ্টন আৰ ইন ডিমা হাছাও এণ্ড দ্য কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অ'কে নেক্সট কুৱেশ্যন নম্বৰ 57 হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল লাইনছ passes through the state of Assam অ'কে কোনটো জিঅ'গ্ৰাফিকেল লাইন অসমৰ ওপৰেদি পাছ হয় কোনখন হয় গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি নান অফ দ্য এবভ অ'কে আমাৰ কি হয় তলত ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেটৰ বা ট্ৰপিক অফ কেপ্ৰিকন কি হয় আমাৰ কিন্তু অসমৰ কি হয় আমাৰ জিঅ'গ্ৰাফিকেল লাইনৰ ওপৰত পাছ নহয় অ'কে গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যন নম্বৰ 60 হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ নট ছিটুৱেটেড টু দ্য ইষ্ট অফ আছাম অ'কে তলত উল্লেখ কৰা কোনকেইখন ষ্টেট অসমৰ ইষ্টৰ ফালে ছিটুৱেটেড নহয় অপশ্যনবিলাক চাই ল'ব মিজোৰাম নাগালেণ্ড মণিপুৰ এণ্ড অৰুণাচল প্ৰদেশ অ'কে গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ মিজোৰাম ষ্টেট মনত ৰাখিব মিজোৰাম ষ্টেটখনে অসমৰ ইষ্টৰ ফালে ছিটুৱেটেড নহয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 61 দ্য টোটেল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট ইন আছাম ইজ অ'কে অসমৰ কিমানখন এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট আছে অপশ্যনলৈ চাই ল'ব 23 27 32 এণ্ড 34 অ'কে গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 34 মনত ৰাখিব অসমৰ কি হয় 34খন এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট আছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 62 আছাম ফলছ ইন ক্লাইমেট ৰিজন অ'কে আছাম ফলছ ইন হুইচ ক্লাইমেট ৰিজন অপশ্যনবিলাক চাই ল'ব মনচুন ক্লাইমেট ইকুৱেটৰিয়েল ক্লাইমেট টেম্পাৰেট ক্লাইমেট এণ্ড প'লাৰ ক্লাইমেট অ'কে গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ মনচুন ক্লাইমেট অ'কে নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্ক ইজ দ্য লাৰ্জেষ্ট ইন আছাম অ'কে অসমৰ নেশ্যনেল পাৰ্কসমূহৰ ভিতৰত কোনখন নেশ্যনেল পাৰ্ক লাৰ্জেষ্ট হয় ডাঙৰ হয় কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক এণ্ড নামেৰি নেশ্যনেল পাৰ্ক অ'কে গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি মানাস নেশ্যনেল পাৰ্ক অ'কে মনত ৰাখিব অসমৰ নেশ্যনেল পাৰ্কসমূহৰ ভিতৰত মানাস নেশ্যনেল পাৰ্কখনে হৈছে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অ'কে নেক্সট কুৱেশ্যন নম্বৰ 64 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইষ্ট ছেক্স ৰেচিঅ' অ'কে অসমৰ কোনখন ডিষ্ট্ৰিক্টত হাইষ্ট ছেক্স ৰেচিঅ' আছে কোনখন ডিষ্ট্ৰিক্ট হয়
যোৰহাট মাজুলী বৰপেটা এণ্ড বাক্সা ওকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি বাক্সা ডিষ্ট্ৰিক্ট মনত ৰাখিব বাক্সা ডিষ্ট্ৰিক্টখন হৈছে হাইষ্ট ছেক্স ৰেচিঅ' ডিষ্ট্ৰিক্ট ইন আছাম ওকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি বাক্সা নেক্সট question number 65 which river flows toward the northern part of the Kaziranga National Park okay কোনখন হয় জিয়া ভৰলী জিয়া ধানচিৰি বুৰৈ এণ্ড ব্ৰহ্মপুত্ৰ okay correct answer হ'ব অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ river okay next question number 66 in which year the project tiger is in Manas National Park was started okay আমাৰ যেটো মানস নেশ্যনেল পাৰ্কত প্ৰজেক্ট টাইগাৰ কিমান চনৰ পৰা ষ্টাৰ্টেড কৰিছিলে ইয়া কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি 1973 মনত ৰাখিব মানস নেশ্যনেল পাৰ্কত 1973 চনৰ পৰা প্ৰজেক্ট আমাৰ যেটো টাইগাৰ প্ৰজেক্ট আমাৰ ষ্টাৰ্টেড কৰা হৈছিল ওকে নেক্সট question number 67 pink granite has been discovered in which hill of Gwalpara district okay অপশ্যন লা চাই লব ইয়া কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি আমাৰ যেটো আজাগৰ হিলছ ওকে আজাগৰ হিলছত কি হয় পিংক গ্ৰেনিট ওয়াজ কি হয় ডিসকভাৰ কৰা হৈছিল ওকে নেক্সট question number 68 how many oil refinery are there in Assam okay অসমৰ কিমানখন oil refinery আছে 2 3 4 and 5 okay গতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি 4 মনত ৰাখিব অসমত 4খন oil refinery আছে okay মনত ৰাখিব নেক্সট question number 69 which department is engaged in minerals exploration in state of Assam okay অসমৰ কোনটো ডিপাৰ্টমেন্ট কি হয় আমাৰ যেটো মিনাৰেল এক্সপ্লোৰেচনৰ লগত কি হয় এংগেজ হৈ আছে অপশ্যন লা চাই লব গতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং মনত ৰাখিব ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং কি হয় অসমৰ কি হয় মিনাৰেল এক্সপ্লোৰেচনৰ লগত এংগেজ হৈ আছে ওকে ইয়া কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ বি নেক্সট question number 70 Physiography of Assam can be divided into how many types okay আমাৰ যেটো physiography অসমৰ কিমানটা ভাগত বিভাগ কৰা আছে অপশ্যন লা চাই লব কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি 3 okay মনত ৰাখিব 3 নেক্সট question number 71 in which year oil was first drilled in Assam okay কিমান চনত অসমত প্ৰথম oil drill কৰা হৈছিল অপশ্যন লা চাই লব 1850 1857 1860 and 1867 okay কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি 1867 মনত ৰাখিব অসমত ফাৰ্স্ট oil কিমান চনত ড্ৰিল কৰা হৈছিল 1867 চনত okay next question number 72 the Sandobi lake was formed in which year due to earthquake okay আমাৰ যেটো Sandobi lake কিমান চনৰ ভূমিকম্প okay কিমান চনৰ earthquakeত ফৰ্ম হৈছিল অপশ্যন লা চাই লব 12 জুন 1897 9 ছেপ্টেম্বৰ 1923 3rd July 1930 12 July কি হয় জুন 1997 okay গতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ 12 জুন 1897 চনৰ আমাৰ যেটো আৰ্টকুৱেক হৈছিল এই আৰ্টকুৱেকত Sandobi Lake ফৰ্ম হৈছিল okay next question number 73 which relief feature protect Assam from cold polar wind in winter okay কোনখন হয় গতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি হিমালয় okay মনত ৰাখিবা আমাৰ যদি হিমালয়ৰ কাৰণে কি হয় অসমৰ যেটো কোল্ড পোলাৰ কি হয় প্ৰটেক্টেড হয় okay next question number 74 what is the other name of Bordosila or pre-monsoon okay আমাৰ যেটো Bordosila আৰু pre-monsoonৰ আমাৰ যেটো other name কি হয় অপশ্যন লা চাই লব গতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ টি সোৱাৰ okay টি সোৱাৰ হিচাপে জনা যায় okay next question number 75 which part of Assam receive very little rainfall okay অপশ্যন লা চাই লব লামডিং তিনচুকিয়া মৰিগাঁও and all of the above okay গতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ লামডিং মনত ৰাখিব লামডিঙত কি হয় আমাৰ যেটো আমাৰ ৰেইনফল লিটল ৰেইনফল কি হয় ৰিসিভ হয় okay লামডিং নেক্সট question number 76 which river separate Karbi Plateau with Naga Hills okay আমাৰ যেটো Karbi Plateau আৰু Naga Hills কোনটো ৰিভাৰে সেপাৰেট কৰি আছে অপশ্যন লা চাই লব কাপিলি বাৰাক ধনচিৰি এণ্ড দেয়াং okay গতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি ধনচিৰি ৰিভাৰ মনত ৰাখিব ধনচিৰি ৰিভাৰে Karbi Plateau আৰু Naga Hills কি হয় সেপাৰেট কৰি আছে okay next question number 77 which is the largest south bank tributary of Brahmaputra river okay আমাৰ যেটো Brahmaputra river largest south bank tributary কোনখন হয় দিখো জাঞ্জি কাপিলি and ধনচিৰি okay কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ সি কাপিলি river মনত ৰাখিব কাপিলি river খনে হৈছে largest south bank tributary of Brahmaputra river okay next question number 78 the river Brahmaputra forms which drainage pattern during winter okay কোনটো হয় কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ brained okay মনত ৰাখিব braided okay next question number 79 what is the total area of Barak Valley okay আমাৰ যেটো Barak Valley
টোটেল এৰিয়া কিমান হয় অপশ্যনবিলাক চাই ল'ব গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 6,962 কিলোমিটাৰ স্কুৱেৰ মনত ৰাখিব আমাৰ কি হয় হোৱাট ইজ দ্য টোটেল এৰিয়া অফ বাৰাক ৰিভাৰ বাৰাক ভেলী 6,962 কিলোমিটাৰ স্কুৱেৰ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 80 হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট চিমেণ্ট ফেক্টৰী ইন আছাম অ'কে অসমৰ ফাৰ্ষ্ট চিমেণ্ট ফেক্টৰীখনৰ নাম কি হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া আমাৰ যিটো বোকাজান মনত ৰাখিব বোকাজানৰ আমাৰ যিটো চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া এইখনে হৈছে ফাৰ্ষ্ট চিমেণ্ট ফেক্টৰী ইন আছাম অ'কে আই হোপ কুৱেশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে আমি আছাম জিঅ'গ্ৰাফীৰ অসমৰ ভূগোলৰ 80টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰোঁ আমি পিছলৈ ভিডিঅ' চিৰিজটো কণ্টিনিউ কৰিম আমি চিৰিজটোত যিমান পাৰোঁ আপোনালোকৰ সুবিধা হোৱাকৈ আছাম জিঅ'গ্ৰাফীৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম অ'কে যদি আপোনালোকে ভিডিঅ' ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ' মই শ্বেয়াৰ কৰিব অ'কে ধন্যবাদ